নমস্কাৰ দৰ্শকসকল শ্ৰীমদ ভাগৱতত বৰ্ণিত উপাখ্যানবোৰৰ ভিতৰত এটি অন্যতম উপাখ্যান হৈছে অজামিলৰ উপাখ্যান। অজামিল কোন আছিল, তেওঁ কি পাপ কৰিছিল, যমদূতৰ হাতৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল, যমদূতে তেওঁৰ আত্মাটোক কিয় নিব নোৱাৰিলে। আহক আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ ঘটনাটোনো আচলতে কি আছিল তাকেই ক'বলৈ ওলাইছো। শ্ৰীমদ ভাগৱতৰ ৬ষ্ঠ স্কন্ধ মতে কন্নজত এজন ব্ৰাহ্মণ বাস কৰিছিল। তেওঁ আছিল এজনী গণিকা বা বেশ্যাৰ স্বামী। সেই ব্ৰাহ্মণজনৰ নাম আছিল অজামিল। পূৰ্বতে তেওঁ আছিল এজন মহান পণ্ডিত। তেওঁ নম্ৰ, আত্মনিয়ন্ত্ৰিত, সদ্গুণ সম্পন্ন আৰু সত্যবাদী আছিল। তেওঁ যিকোনো গুৰু, সাধু, সন্ন্যাসী আৰু মহাপুৰুষসকলৰ সেৱা শুশ্ৰূষা কৰি বৰ আনন্দ লাভ কৰিছিল। এবাৰ অজামিলৰ দেউতাকে তেওঁক আদেশ দিয়াত তেওঁ ফল মূল খৰি আদি আনিবলৈ হাবিলৈ গ'ল। হাবিৰ পৰা উভতি অহাৰ পথত তেওঁ দেখিলে যে এজন মানুহে এগৰাকী বেশ্যাৰ সৈতে মদ্যপান কৰি আছিল আৰু নিচাসক্ত হৈ দুয়োজনে যৌন কাৰ্যত লিপ্ত হৈ আছিল। ইয়াকে দেখি অজামিলৰ মন বিচলিত হ'ল আৰু তেওঁৰ মনতো কামনাৰ ভাৱ জাগ্ৰত হ'ল। শাস্ত্ৰৰ নীতি নিয়মবোৰ মনত পেলাই আৰু নিজৰ জ্ঞান বুদ্ধিৰ সহায়ত অজামিলে নিজৰ মনটোক নিয়ন্ত্ৰিত কৰিবলৈ অশেষ চেষ্টা কৰিলে। কিন্তু গণিকাগৰাকীৰ শৰীৰৰ সৌন্দৰ্যত তেওঁ ইমানেই মোহিত হৈছিল যে তেওঁ সকলো বুদ্ধি হেৰুৱাই পেলালে। ঘৰলৈ উভতি আহি অজামিলে দিনে নিশাই গণিকাগৰাকীৰ শাৰীৰিক সৌন্দৰ্যৰ কথাকেই ভাবিবলৈ ধৰিলে। ব্ৰাহ্মণ্যৰ সকলো নীতি নিয়ম ত্যাগ কৰি অজামিলে গণিকাগৰাকীক কেনেকৈ আকৰ্ষিত কৰিব পাৰি সেই কথাকেই ভাবিবলৈ ধৰিলে আৰু ধুনীয়া কাপোৰ কানি গহনা আদি উপহাৰ হিচাপে গণিকাগৰাকীক দিবলৈ ধৰিলে। লগতে দেউতাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা ধনখিনিও গণিকাগৰাকীক প্ৰদান কৰিলে। আনকি অতি সন্মানীয় পৰিয়ালৰ পৰা অহা তেওঁৰ নিজৰ ধুনীয়া পত্নীকো কেইদিনমানৰ ভিতৰতে পৰিত্যাগ কৰিলে আৰু গণিকাগৰাকীক দাসী হিচাপে নিজৰ ঘৰলৈ লৈ আহি তেওঁৰ সৈতেই থাকিবলৈ ল'লে। ইমানেই নহয়, সেই গণিকাগৰাকীৰ বাবে তেওঁ আনকি নিজৰ পিতৃ মাতৃকো পৰিত্যাগ কৰিলে। আৰু এনেদৰে মুঠৰ ওপৰত গণিকাগৰাকীৰ লগত থাকি লাহে লাহে অজামিলে নানা ধৰণৰ অসৎ কাৰ্যত লিপ্ত হ'বলৈ ধৰিলে। গণিকাগৰাকীক সন্তুষ্ট কৰিবলৈ অধিক ধন ঘটাৰ মানসেৰে অজামিলে চুৰি কাৰ্যত লিপ্ত হ'ল, জুৱা খেলিব ধৰিলে আৰু আনকি লুটপাট কৰাৰ দৰে ঘৃণনীয় কাৰ্যও কৰিবলৈ ধৰিলে। এনেদৰে অজামিল ধৰ্মপথৰ পৰা সম্পূৰ্ণৰূপে বিচলিত হৈ পৰিল আৰু তেওঁ অনেক পাপ কৰ্মেৰে জীৱনটো অতিবাহিত কৰিবলৈ ধৰিলে। কিছু বছৰৰ ভিতৰত অজামিল আৰু গণিকাগৰাকীৰ 9টা সন্তান জন্ম হ'ল। 10ম সন্তানটো যেতিয়া গণিকাগৰাকীৰ গৰ্ভত আছিল তেতিয়া এটা ঘটনা ঘটিল। এদিন কেইজনমান সাধু অজামিলৰ গাঁৱত আহি উপস্থিত হ'ল আৰু সেই সাধুসন্তসকলে তেওঁৰ গাঁৱৰ কিছুমান মানুহক সুধিলে, ভাইহঁত, অনুগ্ৰহ কৰি তোমালোকে আমাক এনে এজন ব্ৰাহ্মণৰ ঠিকনা দিয়া যাতে আমি আজি ৰাতিটো তেওঁৰ ঘৰত কটাব পাৰোঁ। গাঁৱৰ মানুহবোৰে কটাক্ষ কৰি সাধুসকলক ক'লে, হে সন্তসকল, আমাৰ গাঁৱত এজন মাত্ৰ ব্ৰাহ্মণ আছে যাৰ নাম অজামিল আৰু তেওঁ ইমানেই মহান আৰু ভগৱান ভক্ত যে তেওঁৰ কাৰ্যত আমি সন্তুষ্ট হৈ তেওঁক আমাৰ গাঁৱৰ পৰা খেদি পঠাইছো আৰু এতিয়া তেওঁ আমাৰ গাঁৱৰ পৰা বাহিৰত বাস কৰিবলৈ লৈছে। ইয়াৰ পিছত গাঁৱৰ মানুহে দিয়া ঠিকনা অনুসৰি সন্তসকলে অজামিলৰ ঘৰত গৈ উপস্থিত হ'ল। সন্তসকলে অজামিলক ক'লে, অজামিল, আমি আজি ৰাতিটো তোমাৰ ঘৰতে কটাব বিচাৰোঁ, গতিকে অনুগ্ৰহ কৰি আমাৰ বাবে খাদ্য আৰু শোৱা ঠাইৰ ব্যৱস্থা কৰা। সন্তসকলৰ কথা শুনি অজামিলৰ পুৰণি কথা মনত পৰিল আৰু তেওঁ সন্তসকলৰ সেৱা শুশ্ৰূষাত লাগিল। সন্তসকলৰ বাবে তেওঁ সুস্বাদু আহাৰ প্ৰস্তুত কৰিলে আৰু শোৱা ঠাইৰো ব্যৱস্থা কৰিলে। সন্তসকলে বৰ আনন্দ মনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰিলে আৰু শুবলৈ যোৱাৰ আগে আগে অজামিলক ক'লে, অজামিল, আমি প্ৰতিদিনে শুবলৈ যোৱাৰ আগে আগে ঈশ্বৰৰ ভজন কীৰ্তন কৰোঁ, গতিকে যদি তোমাৰ কোনো আপত্তি নাই আমি কীৰ্তন কৰিব পাৰোঁনে? সন্তসকলৰ কথা শুনি অজামিলে ক'লে, প্ৰভুসকল, এয়া আপোনালোকৰেই ঘৰ, আপোনালোকে যি ভাল দেখে তাকেই কৰিব পাৰে। অজামিলৰ পৰা ইতিবাচক সঁহাৰি পাই সাধুসকলে এটা সুন্দৰ কীৰ্তন আৰম্ভ কৰিলে আৰু সেই কীৰ্তনত অজামিলেও অংশ ল'লে। ওৰেতো ৰাতি কীৰ্তন ভজন চলি থাকিল। কীৰ্তনত অংশ লৈ থাকোঁতে অজামিলৰ দুচকুৰে চকুলো বৈ আহিল। বিগত দিনবোৰত তেওঁ কৰি অহা এটা এটা পাপৰ কথা তেওঁৰ মনলৈ আহিব ধৰিলে আৰু সেইবোৰৰ অনুশোচনাত তেওঁৰ অন্তৰাত্মাই কান্দি উঠিল। চকুৰ পানীৰে যেন আজি পাপবোৰ ধুই গৈছে। গোটেই ৰাতি এনেদৰে ঈশ্বৰৰ গুণানুকীৰ্তন চলি থাকিল।
ৰাতিপুৱা হোৱাত যেতিয়া সন্তসকল যাবলৈ ওলাল, তেতিয়া অজামিলে তেওঁলোকক ক'লে, হে প্ৰভুসকল, মোক ক্ষমা কৰিব। মই কোনো ভক্ত নহয়, মই এজন মহাপাপী। মই এগৰাকী বেশ্যাৰ সৈতে বসবাস কৰোঁ। লগতে লুটপাট, চুৰি কাৰ্য, ডকাইতি আৰু এনেধৰণৰ বহুত অসৎ কাৰ্য কৰাৰ বাবে মোক গাঁৱৰ পৰা বাহিৰ কৰি দিয়া হৈছে। মই আপোনালোকক সেৱা শুশ্ৰূষা কৰিব বিচাৰিছিলোঁ বাবেহে আপোনালোকৰ বাবে খাদ্য আৰু শুৱনি কোঠাৰ আয়োজন কৰিছিলোঁ। ইয়াৰ বাহিৰে মোতকৈ মহাপাপী আৰু কোনো নাই। অজামিলৰ কথা শুনি সাধুসকলে ক'লে, হে অজামিল, কালি তুমি এই কথা কিয় কোৱা নাছিলা? এই কথা আগেয়ে গম পোৱাহেঁতেন আমি তোমাৰ ঘৰত নাথাকিলোহেঁতেন। এতিয়া যিহেতু তুমি আমাক আশ্ৰয় দিলা আৰু তোমাৰ আতিথ্যত আমি সন্তুষ্ট হৈছো, গতিকে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া তুমি কোৱাচোন, তোমাৰ সন্তান কেইটা? তেতিয়া অজামিলে ক'লে, প্ৰভুসকল, মোৰ সন্তান 9টা আৰু এটা সন্তান এতিয়া মাকৰ গৰ্ভত। ইয়াকে শুনি সাধুসকলে ক'লে, অজামিল, এইবাৰ তোমাৰ পুত্ৰ সন্তান জন্ম হ'ব আৰু তুমি তেওঁৰ নাম ৰাখিবা নাৰায়ণ। তোমাৰ মংগল হ'ব। সাধুসকল গুচি যোৱাৰ কেইমাহমানৰ পিছত অজামিল আৰু তেওঁৰ পত্নীৰ পুত্ৰ সন্তান জন্ম হ'ল আৰু অজামিলে পুত্ৰৰ নাম ৰাখিলে নাৰায়ণ। একেবাৰে কনিষ্ঠ পুত্ৰ হোৱা বাবে নাৰায়ণ আছিল অজামিলৰ অতি মৰমৰ। অজামিলে নাৰায়ণক বৰ মৰম কৰিছিল। অজামিলৰ মুখত কেৱল নাৰায়ণৰে কথা। নাৰায়ণ, ভাত খালানে? নাৰায়ণ, ক'ত আছা? নাৰায়ণ, তোমাৰ খেলাৰ সময় হৈছে। মুঠৰ ওপৰত দিনৰ দিনটো অজামিলৰ মুখত কেৱল নাৰায়ণৰে নাম। এনেদৰেই সময় বাগৰিল। অজামিল এতিয়া এজন 80 বছৰৰ ওপৰৰ বৃদ্ধ। কিন্তু অজামিলৰ এই বৃদ্ধ অৱস্থাক লৈ কোনো ধৰণৰ ভ্ৰক্ষেপ নাই, কাৰণ তেওঁতো কেৱল মাত্ৰ পুত্ৰ নাৰায়ণৰ স্নেহত মুগ্ধ। এনেতে এদিন অজামিলে দেখিলে যে তেওঁক নিবলৈ 3জন ভয়ংকৰ চেহেৰাৰ যমদূত আহি তেওঁৰ ওচৰত উপস্থিত হৈছে। সিহঁতৰ হাতত আছিল চামৰাৰ ৰছী, একোডালকৈ যাঠি, মুখমণ্ডলত আছিল ক্ৰূৰতাৰ চিন আৰু শৰীৰৰ নোমবোৰ থিয় থিয় আছিল। যমদূত কেইজনৰ এই ৰূপ দেখি অজামিল ভয়ত কঁপি উঠিল। সেই সময়ত অজামিলৰ পুত্ৰ নাৰায়ণে অলপ দূৰতে সমনীয়াৰ সৈতে খেলি আছিল। যমদূতৰ ভয়ত অজামিলে পুত্ৰ নাৰায়ণক এইদৰে মাতিবলৈ ধৰিলে, নাৰায়ণ, নাৰায়ণ, মোক যমদূতৰ হাতৰ পৰা ৰক্ষা কৰা। মোক ইহঁতৰ কবলৰ পৰা মুক্ত কৰা। মোক ইহঁতে এতিয়া ধৰি বান্ধি লৈ যাব। নাৰায়ণ, মোক ৰক্ষা কৰা, মোক ৰক্ষা কৰা নাৰায়ণ। অজামিলে এনেদৰে নাৰায়ণ নাৰায়ণ কৰা শব্দ পৰম ভগৱান বিষ্ণুৰ দূতসকলৰ কাণত গৈ পৰিল। তেওঁলোকে ভাবিলে যে অজামিলে প্ৰভু নাৰায়ণক স্মৰণ কৰিছে। সেয়েহে প্ৰভু নাৰায়ণৰ নাম শুনাৰ লগে লগে কেইজনমান বিষ্ণুদূত আহি অজামিলৰ ওচৰত উপস্থিত হ'ল। তেওঁলোকে আহি দেখিলে যে যমদূত কেইজনে অজামিলৰ শৰীৰৰ পৰা সৰু আত্মাটো উলিয়াই লৈ ধৰি বান্ধি লৈ যাবলৈ ওলাইছে। তাকে দেখি প্ৰভু নাৰায়ণৰ দূতকেইজনে যমদূত কেইজনক বাধা দিবলৈ ধৰিলে। তেতিয়া যমদূত কেইজনে ক'লে, আপোনালোক কোন হয় যে আপোনালোকে আমাৰ প্ৰভু যমৰাজৰ আদেশক বাধা দিবলৈ সাহস কৰিছে? আপোনালোকে হয়তো নাজানে যে এই অজামিল নামৰ মানুহজনে তেওঁৰ গোটেই জীৱনত অনেক পাপ কাম কৰিছে। গতিকে তেওঁ সেই পাপ কামবোৰৰ বাবে শাস্তি পোৱাটো অনিবাৰ্য। তেতিয়াহে তেওঁ পাপৰ পৰা প্ৰায়শ্চিত্ত লাভ কৰিব। তেতিয়া বিষ্ণুদূতসকলে উত্তৰ দিলে, অজামিলে ইতিমধ্যেই তেওঁ জীৱনত কৰি অহা অনেক পাপৰ পৰা প্ৰায়শ্চিত্ত লাভ কৰিছে, কাৰণ তেওঁ বিগত কিছু বছৰৰ পৰা প্ৰতিদিনে প্ৰভু নাৰায়ণৰ পবিত্ৰ নাম জপ কৰি আহিছে। যদিও বা সেয়া তেওঁৰ নিজৰ পুত্ৰৰ নাম আছিল, তথাপিও তেওঁ নাৰায়ণ এই 4টা শব্দ উচ্চাৰণ কৰিছিল। এনেদৰে তেওঁ প্ৰভু নাৰায়ণৰ নাম জপ কৰি তেওঁ জীৱনত কৰি অহা অনেক পাপৰ পৰা প্ৰায়শ্চিত্ত লাভ কৰিছে। কাৰণ চোৰ, ডকাইত, মদ্যপায়ী, আত্মীয়ৰ সৈতে বিশ্বাসঘাতক, ব্ৰাহ্মণ হত্যাকাৰী, গুৰুৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক, বেশ্যাগমন, গোবধ এনেধৰণৰ যিমানেই পাপ কাৰ্য কোনোবাই নকৰক কিয়, তেওঁৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰায়শ্চিত্তৰ মাৰ্গ হৈছে প্ৰভু নাৰায়ণৰ নাম জপ কৰা। গতিকে অজামিল এতিয়া পাপমুক্ত, যিহেতু তেওঁ প্ৰতিদিনে বহুবাৰ নাৰায়ণ নাৰায়ণ বুলি পৰম প্ৰভু নাৰায়ণৰ নাম জপ কৰি আহিছে। গতিকে তোমালোকে অজামিলক লৈ যাব নোৱাৰিবা। এনেদৰে বিষ্ণুদূত আৰু যমদূতসকলৰ মাজত হোৱা তৰ্কযুদ্ধত যমদূতসকল পৰাজিত হ'ল আৰু অজামিল যমদূতৰ হাতৰ পৰা ৰক্ষা পৰিল। ইয়াকে দেখি অজামিলে নিজে কৰি অহা পাপবোৰৰ কথা ভাবি অনুশোচনা কৰিবলৈ ধৰিলে। তেওঁ নিজকে ক'লে, মই মৃত্যুৰ ভয়ত মোৰ পুত্ৰ নাৰায়ণৰ নাম স্মৰণ কৰিলো আৰু প্ৰভু নাৰায়ণৰ দূত আহি আবিৰ্ভাৱ হ'ল।
যদিহে মই সঁচাই প্ৰভু নাৰায়ণৰ নাম স্মৰণ কৰিলোহেঁতেন তেতিয়া হয়তো মই স্বয়ং নাৰায়ণক দৰ্শন কৰিব পাৰিলোহেঁতেন। এই কথা ভাবি অজামিলে সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি আধ্যাত্মিক চেতনাত নিজকে বিলীন কৰি দিলে। তেওঁ একাত্মভাৱে ঈশ্বৰ সাধনাত ব্ৰতী হ'ল। ইয়াৰ পিছত এদিন অজামিলে ইহ সংসাৰ ত্যাগ কৰি বিষ্ণুদূত সকলৰ সৈতে এখন সোণালী বিমানত উঠি পৰমাত্মা ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ। গতিকে কোনো ব্যক্তিয়ে যদি নিষ্ঠাৰে পবিত্ৰ অন্তৰেৰে আৰু একাত্মভাৱে প্ৰভুৰ নাম জপ কৰে তেন্তে তেওঁৰ বাবে মোক্ষপ্ৰাপ্তি নিশ্চিত। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।